আৰু খুলি পেলাই যদি ঘৰৰ গালি খোৱা তেতিয়াহ'লে কিন্তু মোক আহি নক'বা পিছত। এইডাল ছিঙি গ'ল, এইডাল যে হেৰি কৰি থোৱা আছে, টেপ মাৰি থোৱা আছে দেখিছেনে, এইডাল ছিঙি গ'ল। এইটো কৈছিল মেকানিকে ভাল নহ'ব বুলি কৈছিল, কিন্তু মই আনি নিজে ভাল কৰি ল'লোঁ। মই কৈছোঁ দেউতা নথকাত খুলিব ঘৰৰ, নহ'লে দেউতাই তোমাক খুলি পেলাব ভাই। গাইজ, এইটো মোৰ লেপটপ আৰু এইটো খুলি আপোনালোকক আজি দেখুৱাম যে ছাৰ্ভিচিং কেনেকৈ কৰে। লেপটপ ছাৰ্ভিচিং কৰি থাকিব লাগে মাজে মাজে, ভিতৰৰ ফালে লেতেৰা হৈ যায়, তেতিয়া পাৰফৰ্মেঞ্চ কমি যায়, অ'ভাৰ হিট হৈ যায়, তেতিয়া লেপটপৰ পাৰফৰ্মেঞ্চ কমি যায়। গতিকে ছাৰ্ভিচিং কৰি থকাটো অতি দৰকাৰ। আৰু যদি বেলেগলৈ ছাৰ্ভিচিং কৰিবলৈ লৈ যোৱা মানে দোকানলৈ, তেতিয়া নাই বুলি কওঁতেও 200-300 টকা মিনিমাম চাৰ্জ ল'ব। অকল মানে ছাৰ্ভিচিং কৰা, পাৰ্টছ এক্সচেঞ্জ কৰিলে বা থাৰ্মেল পেষ্ট চেঞ্জ কৰিলে সেইটোতো পইচাটো এক্সট্ৰা হৈয়ে যাব। গতিকে আপুনি ঘৰতে কেনেকৈ কৰিব পাৰে আজি আপোনালোকক দেখুৱাম। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে কমেণ্ট কৰি দিব। এইটো মোৰ টুল বক্সটো, স্ক্ৰু ড্ৰাইভাৰ, এইটো ব্যৱহাৰ কৰি আমি খুলিছোঁ। এতিয়া আমি স্ক্ৰুবোৰ খোলা ষ্টাৰ্ট দিম। মই কিন্তু প্ৰফেশ্যনেল মেকানিক নহয় দেই, মই মানে যি টি খুলি দিওঁ আৰু এইটো মোৰ স্বভাৱতেই আছে। মানে স্ক্ৰু খুলি থৈ দিলোঁ ইয়াত। স্ক্ৰুবোৰ আপুনি খুলিলে হেৰাব নিদিব। আৰু মই কৈছোঁ দেউতা নথকাত খুলিব ঘৰৰ, নহ'লে দেউতাই তোমাক খুলি পেলাব ভাই। There are lots of screws. আৰু মই দেখুৱাই দিম লেপটপৰ ভিতৰত থাকে কি আচলতে দেই। এনেকুৱা বস্তু থাকে, বহুতে নাজানে ন। মই দেখুৱাই দিম আজি কি কি থাকে, চাই থাকক মুঠতে। আচলতে লেপটপত বেলেগ স্ক্ৰু খুৱাই থৈছিলোঁ, চ' বেলেগ স্ক্ৰু ড্ৰাইভাৰৰ মানে এইটো লগাব লগাইছে, ষ্টাৰ স্ক্ৰু। ঘৰতে খুলি আকৌ চাবা, আকৌ নিজে আকৌ ফিটিং কৰিব নোৱাৰি, মেকানিক তাত লৈ যাব লাগিব। সেইকাৰণে মই কৈ থওঁ, যদি ফাৰ্ষ্ট ঘৰত কিবা বস্তু খোলা, প্ৰত্যেকটো ষ্টেপৰ ফটো লৈ থবা, নহ'লে ভিডিঅ' কৰি ৰাখিবা এনেকৈ, যাতে পিছত গম পোৱা যায় আচলতে কোনটো বস্তু ক'ৰ পৰা খুলিছোঁ। নহ'লে কিন্তু দিগদাৰ আছে, খুলি লগাব নোৱাৰিবা পিছত। মোৰ নিচিনা মানুহৰ বাৰু কথা নাই, মই যি টি খুলি দিওঁ ভাই। এক মিনিট, আজি চব দেখাই দিম ভিতৰত কি কি থাকে। গোটেইখিনি চব লেপটপৰে কিন্তু খোলা ছিষ্টেম বেলেগ বেলেগ থাকে দেই। এইটো মডেলৰ বেলেগ ছিষ্টেম, বেলেগ মডেলৰ বেলেগ বেলেগ ছিষ্টেম থাকে। এইটো খুলিম ফাৰ্ষ্টতে, এইখন খুলিব লাগিব। এইখন কি জানেনে? এইখন হ'ল CD, DVD। এইখনত যে ভৰাওঁ, আগতে যে CD চাইছিলোঁ, এইটো লেপটপটো অকণমান পুৰণা মডেলৰ কাৰণে দিয়ে, নতুন মডেলৰ লেপটপত এইটো নাথাকে। এইখন হ'ল DVD ৰাইটাৰ বুলি কয় দেই, এইখনক মনত ৰাখি থবা। এই লেপটপটো মই ইমানেই খুলিছোঁ, ক'ত কি আছে মোৰ মুখস্থ হৈ গৈছে। মানে কোনটো স্ক্ৰীন, কোনটো ক'ত থাকে, কি প্ৰব্লেমেই নাই মোৰ। ফাৰ্ষ্ট মই যেতিয়া লেপটপ খোলা ষ্টাৰ্ট দিছিলোঁ, মোৰ ভাইটি এজন আছিলে। মই ক'লোঁ তোৰ লেপটপটো মই ছাৰ্ভিচিং কৰি দিওঁ, মানে অলপ চাফা তাফা কৰি দিওঁ, আৰু সিও বেচেৰাই দি দিলে। লাষ্টত মই লেপটপটোকে বেয়া কৰি পেলালোঁ। বেলেগ একো হোৱা নাই, ৰেমৰ শ্লটটো বেয়া হৈ গ'ল, তাৰপিছত আকৌ দোকানত গৈ ভাল কৰিব লগা হৈছে। চ' ফাৰ্ষ্ট হ'লে ট্ৰাই নকৰাই ভাল, বা ডাঙৰৰ গাইডেঞ্চত কৰিব পাৰি জনা মানুহে।
ভিতৰৰ ফালেতো চব চাফা হৈ আছে, মোৰ ছাৰ্ভিচিং কৰিব লগা তেনেকৈ নাই, কাৰণ মই নিজেই মেকানিক, ভাল কৰিয়ে থাকোঁ। গতিকে কিন্তু তোমালোকৰ যদি লেপটপটো খোলা ন, তেতিয়াহ'লে ভিতৰত কিন্তু বহুত লেতেৰা ওলাব, এইবিলাকত ধূলি চুলি এলান্ধু বহুত কিবা কিবি থাকিব। কিন্তু মোৰতো সদায় চাফা কৰিয়ে থাকোঁ। চ' চাফা কেনেকৈ কৰে জানেনে? কালাৰ কৰা যে ব্ৰাছ থাকে, কালাৰ কৰা ব্ৰাছ এই মুহূৰ্তত মোৰ ওচৰত নাই, সেই ব্ৰাছেৰে এনেকৈ চাফা কৰি দিব পাৰা। বা এনেকুৱা যদি ইয়াৰ মানে কটন বাডছ থাকে, এইটো এনেকৈ এৰুৱাব পাৰা, এনেকৈ আৰু এইবিলাক মোৰ চাফা হৈ আছে কাৰণে আৰু চাফা নকৰোঁ। মই দেখুৱাই দিওঁ কোনটো কি বস্তু। এইখন যে দেখিছা, এইখন হ'ল হাৰ্ড ডিস্ক, কিন্তু মোৰ এখন SSD বাৰু, চলিড ষ্টেট নাই, ইয়াতে হাৰ্ড ডিস্ক লাগি আছিল, মই কিন্তু চেঞ্জ কৰিছোঁ। মই এবাৰ খুলি দেখুৱাই দিছোঁ। এইখন হ'ল লেপটপৰ মেমৰি কাৰ্ড। যেনেকৈ মোবাইলৰ মেমৰি কাৰ্ড থাকে এক্সটাৰ্নেল, আমি ভৰাই দিওঁ, তেনেকুৱা এইখন হ'ল লেপটপৰ মেমৰি কাৰ্ড। ক্ৰুচিয়েল ব্ৰেণ্ডৰ লগাই দিছোঁ, ভাল ব্ৰেণ্ড হয়, দামী হয় এইখন। মই আকৌ ফিট কৰি দিওঁ দেই, য'ত উলিয়াইছিলোঁ। কাৰণ কিবা এটা যদি ভাঙি যায় ন, ৰিপ্লেচমেণ্ট কিছুমান বস্তু কিন্তু ৰিপ্লেচ নহয় কিন্তু মাডাৰবৰ্ডৰ যদি কিবা কম্পনেণ্ট ভাঙি যায় ন, কেতিয়াবা গোটেই মাডাৰবৰ্ড চেঞ্জ কৰিব লগা হয়। দেখুৱাম কোনখন কি মাডাৰবৰ্ড হয়। এইখন এতিয়া একদম জেগাত ফিট হৈ গ'ল। এইবিলাক কিন্তু লেপটপ খুলিলে এইবিলাক বেছি নুখুচৰিবা। এইবিলাক যদি এই ষ্ট্ৰেপটো যদি ছিঙি যায় ন, তেতিয়া আৰু কাম নকৰা হৈ যাব। এইবিলাক কানেকশ্যন হয়, এইবিলাক দেখাত কিবা প্লাষ্টিক যেন লাগে, কিন্তু এইবিলাক চব কানেকশ্যন হয়। ইয়াত এইটো CPU ইয়াত আছে। আমি যেতিয়া লেপটপটো ইউজ কৰোঁ ন, CPU বহুত হিট হয়। হিট হোৱাৰ কাৰণে এডাল কপাৰৰ এডাল ৱায়াৰ আছে। কপাৰ হিট মানে ভালকৈ ট্ৰেন্সফাৰ কৰে কাৰণে কপাৰৰ ইউজ কৰে। ইয়াৰ পৰা এনেকৈ গৈ এইটো আউটলেট হয়, ইয়াৰ পৰা গৰম বতাহ ওলাই যায়। এই ফেনখন ঘূৰে, এই ফেনখনে বাহিৰলৈ বতাহ মাৰে এনেকৈ। চ' ইয়াৰ পৰা গৰমটো ওলাই যায় আৰু এনেকৈ ই বাহিৰৰ ফালে বতাহটো গুচি যায়। এইটো ইয়াত লাগি আছে, CPU ইয়াৰ তলত। বাৰু খুলি নেদেখুৱাওঁ এনেই। আৰু এইডাল হ'ল ইয়াতে গৰম বতাহটো পাছ হয় এনেকৈ। এইখন হ'ল ফেনখন। ইয়াত ৰেম লগাব পাৰি, মোৰ ইয়াতে ইনবিল্ট ৰেম আছে, এক্সট্ৰাকৈ ৰেম ইয়াতে লগাব পাৰি। এইটো বেটাৰী কানেকশ্যন। এইবিলাক পৰ্টবিলাক এনেকুৱা দেখি। আৰু ইয়াতে স্পীকাৰকেইটা লেপটপৰ, এইকেইটা স্পীকাৰকেইটা। আৰু এই যে গোটেই বৰ্ডখন গ্ৰীণ কালাৰৰ, এইখনক কয় মাডাৰ বৰ্ড। এইখন মাডাৰ বৰ্ড, মানে এইখনেই মেইন বস্তু। ইয়াৰ পৰা যদি কিবা ভাঙি চিঙি দিয়া ন, তেতিয়াহ'লে কিন্তু এইখন চেঞ্জ কৰিব লাগিব, আৰু এইখনৰ দাম বহুত। আটাইতকৈ কষ্টলি পাৰ্ট এইখনেই হয় লেপটপৰ। এইখন যে দেখুৱাইছিলোঁ মই, এই বস্তুটো ইয়াত আহি এনেকৈ ফিট হৈ থাকে দেই। এনেকৈ আহি ইয়াত ফিট হয়, এইটো কানেকশ্যন ইয়াত ফিট হৈ যায় এনেকৈ। ছাৰ্ভিচ কৰিব লগা হ'লে খুলিবা, ধুনীয়াকৈ ব্ৰাছ এডাল ল'বা আৰু এনেকৈ চাফা কৰিবা। বেছি নুশুধলিবা কিন্তু ফাৰ্ষ্ট টাইম, নাজানিলে দিগদাৰ হৈ যাব। এইখিনি আৰু পটাপট মই লেপটপটো এতিয়া ফিট কৰি লওঁ। ইয়াত কিন্তু মই বহুত উলট পালট কৰিছোঁ। এই যে এইখনৰ কথা ক'ব ৰৈ গৈছিল দেই, এইখন হ'ল ৱাইফাই কাৰ্ড। এইখনক কয় ৱাইফাই কাৰ্ড। যিমান আমি যে নেট ছেট ইউজ কৰোঁ, ব্লুটুথ চব যে কানেকশ্যন হয় এইখন। মই কি কৰিলোঁ, এবাৰ খোলোতে টানি দিওঁতে মানে এইডাল ছিঙি গ'ল। এইডাল যে হেৰি কৰি থোৱা আছে, টেপ মাৰি থোৱা আছে দেখিছেনে, এইডাল ছিঙি গ'ল। ছিঙি যোৱাৰ পিছত মই লেপটপটো ভাল কৰিবলৈ লৈ গ'লোঁ মেকানিকৰ ওচৰত। ক'লে 2000 নে কিমান, সেই 2200 টকা লাগিব, এই গোটেই বস্তুটো সলাই দিব লাগিব। এই যে দেখিছে নহয়, এই পাৰ্টটো, এই কাৰ্ডটো আৰু এইডাল এনেকৈ সলাই দিব লাগিব বুলি কয়। মই ভাবিলোঁ মইতো এতিয়া নসলাওঁ, প্ৰথমতে মই ঘৰত যাই নিজে ট্ৰাই কৰিছোঁ। আৰু ঘৰলৈ আহিলোঁ, মই
চল্ডাৰিং কৰি কিবা বুদ্ধি কৰি এইটো জইন কৰিলোঁ আৰু এতিয়া ধুনীয়াকৈ চলি আছে। গতিকে যেতিয়ালৈ চলি আছে চলি থাকক, আৰু মই জানো মানে চলি থাকিবও, কাৰণ মানে মই বস্তু ইমান সহজত বেয়া হ'লে মানে হেৰি নকৰোঁ, মানে পেলাই নিদিওঁ, মানে মই ইমান সহজত হেৰি নকৰোঁ, মই ভাল কৰিমেই, মানে 99% চান্স আছে মই ভাল কৰিমেই। চ' এইবিলাক মানে এইটো কৈছিল মেকানিকে ভাল নহ'ব বুলি কৈছিল, কিন্তু মই আনি নিজে ভাল কৰি ল'লোঁ। আৰু বহুত কিবা কিবি প্ৰব্লেম আছিল যিবিলাক মই নিজে ঠিক কৰি লৈছোঁ হা। চ' এইবিলাক কৰিব পৰা হোৱাৰ আঁৰৰ কাহিনীটো কি জানেনে? আগতে মই টিভি চিভি চব খুলি পেলাইছিলোঁ ঘৰৰ। সেইটো আৰু বেলেগ কাহিনী, আৰু ঘৰত একো থাকিব দিয়া নাছিলোঁ মই, টিভি চিভি চব খুলি পেলাইছিলোঁ। টিভি, ৰেডিঅ', হোম থিয়েটাৰ, এভৰিথিং। ঘৰত এনেকুৱা বস্তু নাই য'ত মই স্ক্ৰুড্ৰাইভাৰ লগোৱা নাই আগতে। এতিয়াতো ঘৰৰ মানুহৰ টাষ্ট হৈ গ'ল আৰু যে ই পাৰিব ভাল কৰিবলৈ। আগতেতো আৰু মোক ভাবিছিল ই লাৰিছে তেতিয়া ই বেয়াই কৰিব, আৰু বেয়াও কৰিছিলোঁ বাৰু। কাহিনীটো তেনেকুৱা। এইটোৱে মেইন বস্তু, আৰু এইটো মাথাটো লেপটপৰ, এইটো কয় CPU, চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। ইয়াৰ পৰাই চববিলাক হয়। আমি যেতিয়া কীবৰ্ডত টিপোঁ ইয়াত প্ৰচেছিং হয়, মনিটৰত। মই ভৱিষ্যতে ভালকৈ ভিডিঅ' বনাম বাৰু। আজি মানে ভিতৰৰখিনি বস্তু দেখুৱাবৰ কাৰণে বনালোঁ। চাই লোৱা কি হয়তো। এতিয়া যেনেকৈ খুলিছিলোঁ তেনেকৈ লগাব লাগিব আৰু। এতিয়া চাউণ্ড পাব ফিট হ'লে দেই। এতিয়া ফাৰ্ষ্ট বস্তু লগাব লাগিব এইকেইটা। এটা কথা কৈ লওঁ, ঘৰত যি স্ক্ৰুড্ৰাইভাৰ আছে সেই স্ক্ৰুড্ৰাইভাৰে খুলিব ট্ৰাই নকৰিব দেই। নাটবিলাকৰ এই মুখখন বেয়া হৈ যাব, তেতিয়া কিন্তু দিগদাৰ হৈ যাব দেই আকৌ। লেপটপ হৈ গ'ল কমপ্লিট। মই কৈছোঁ যি কৰিলে কিন্তু সাৱধানে কৰিবা, আৰু মেইন কথা এইটো খুলি ল'বা দেই, পাৱাৰ কেবলডাল। এইবিলাক কানেকশ্যন কৰি একো নকৰিবা, একদম পূৰা ফ্ৰী কৰি ৰাখিবা লেপটপটো। নিজৰ ৰিক্সত খুলিবা, আৰু ঘৰৰ মানুহ নাথাকিলে খুলিবা। বাই বাই।